Long live! Long live! Long live! Jindabad! 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 আমার দক্ষিণ সরকার গাঁওরা আর উত্তর সরকার গাঁওরা আর এটি হল লোকগত রায়। আজি আমাৰ এই অঞ্চলত মাননীয় আমাৰ শিৱলী বাইদেউ তেখেতে ভিজিট কৰিবলৈ আহিছে। অহা আমাৰ BTCত MLA ইলেকশ্যন আছে। তেখেতে এই কাৰণে ভিজিট কৰিবলৈ বা অন্যান্য আমাৰ এই অঞ্চলত ফিজ পৰাৰ কাৰণে তেখেতে চাবলৈ আহিছে যে আমাৰ এই অঞ্চলত আজি কি পিছ পৰি আছে, বহুত নানান ৰকমৰ পিছ পৰি আছে। এই অঞ্চলত যিমান আমাৰ জীয়াই থকা মানুহবিলাক আছে তেখেতক খবৰ কৰিবলৈ আহিছে। আমি খুব আনন্দিত মনত আৰু খুব খুচি, তেখেতে আমাক চাবলৈ আহিছে, সুধিবলৈ আহিছে, খোজখবৰ কৰিবলৈ আহিছে। সেইকাৰণে খুব আমি আনন্দ। আৰু আগন্তুক দিনত যে ইলেকশ্যনবিলাক আহিব আমি বাইদেউক ছাপোৰ্ট কৰিম আৰু ছাপোৰ্ট কৰিয়ে যাম। আৰু যিয়ে নহওক আমি বাইদেউৰ লগতে আছোঁ। যোনেই হওক মই BPFত আছোঁ আৰু বাইদেউক আপুনি প্ৰাৰ্থী হিচাপে বিচাৰে নেকি? হয় হয়, বাইদেউ নিৰ্বাচনত অৱতীৰ্ণ হ'লে আপোনালোকে জিকাই দিব? যেনেকৈ হ'লেও জিকাই দিম। মানে BPFৰ হৈয়ে মই জিকাব। আমাৰ পৰিয়ালটো আহি গ'ল আৰু এসময়ত মই ট্ৰেক্টৰত আছিলোঁ, এতিয়া নাঙলত আহি গ'ল। মই কি কৰিব বিচাৰিছোঁ মানে এসময়ত UPFত আছিলোঁ, এতিয়া মই একদম বেয়া পাই পেলাই ডাইৰেক্ট আহি গ'লোঁ BPFত। আগাৰ 2018 মই BPFত ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। কিন্তু তাৰ মাজতে কিছুমান এই আমাৰ পাৰ্টীৰ নেতাবিলাকৰ লগত অলপ কথা বতৰা খাৰাপ পাই পেলাই 5 বছৰটো বহিলোঁ। এতিয়া মানে মই আকৌ ইয়াতে আহি গ'লোঁ, কাৰণ কিছুমান বাইদেউৰ পৰা মই সহায় পাইছে বেমাৰ আজাৰত হস্পিটেলৰ পৰা। কোন বাইদেউৰ পৰা? শিৱলী বাইদেউৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।